হাতৰ পৰিলা দম্বৰুলা গাঁৱৰ সৰ্বশী উবিয়াকুল সৰ্বৰ মেঘলা গৈল কটি কটিৰো পৰিল চাল হাতে পৰাই মাথ কৰিল পাছে সিও মোৰ চাগৈ ভোলাৰ তনুয়ো দাস সেয়পে চৰাগনে তুলিল হাস আগতি হাতে থাকি ঘূৰি নচাংগ কাকলা যে চকু মুৰি আৰাধা কণ্ঠে কাছ হৈ হাত মেলি ঢুকি নচাংগ চাল দুৰন্ত ভুল মৰণৰ কাল পাৱন্তই উপায় খুজি উঠিল শংকৰ আহৰ বুজি হাতে অংগ ধৰি চাপৰি লুটি পাই অমৃত ধীৰে লৰি ধনী নাহাৰি নাও গোলাহিত কাজ দীপা পৃথিৱীত সমনুহে মোলে কুকুমে চন্দনে দেহা বিভূষিত কৰি সৰস্বতী আপুনি পিন্ধাই হাতে কৰি প্ৰকাশে সিন্দুৰৰ জুন বাজে পাৱে ৰত্নৰ নুপুৰ জলে আঙুলিত ৰত্ন সুজন্তীৰ কান্তি তুলুক মোহন পদ পংকজৰ কান্তি সাগৰে বুলিয়া পাছে লক্ষ্মী বুজাই উঠিও গামোচালি আৱে লক্ষ্মী আই সুভক্ষণে আলহীয়া স্বয়ম্বৰ মালা এই বুলি হাতেৰে দিল পুতলৰ মালা হাত এইখিনি হাতৰ ধোৱা হৈ গ'ল দুটা কাম ঘূৰা নাই হৈ গ'ল মুখত দুটা ৰুম আছে হৈ তাত থৈ দিয়া আছে পিল দুটা কৃষ্ণ উঠিলে হ'ল আছিলে দেখাহে চাকালি চাব
Chết bố mày. Boleh padi lo. Apa aja lo? Padi le. Padi mana? Oh, apa lo? Apa itu? Jubin ka komol ho. 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 Jubin ka. আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ দৈঙাবাসীৰ হৈ আৰু আমি আজি দিনটো এইটো আপোনালোকে জানে যে অসমৰ নহয় ভাৰতবৰ্ষৰ নহয় বিশ্বৰ এজন বিশ্ববৰেণ্য শিল্পীৰ দিন ন্যায় সেই ন্যায় নোপোৱাৰ বাবে আজি ক্ষোভত উদ্গীৰণ হৈ আছে আমি অসম চৰকাৰক ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে জুবিন গাৰ্গৰ যি Hoi phali dia. Eh soi dia itu siapa? Napai. Hei buat dia. Ni dia. Guna. Dokumi kan pengelola nam jekmi kena gam bande Vishnu nam forward logo kena sam forward
আমাৰ হিয়াৰামঠু ভাৰতবৰ্ষৰ নহয়, অসমৰ নহয়, আচলতে বিশ্বৰ এজন বৰেণ্য ব্যক্তি জুবিন গাৰ্গ ডাঙৰীয়া যোৱা মাহৰ 19 তাৰিখে অকাল মৃত্যুত আচলতে গোটেই বিশ্বই মৰ্মান্ত মানে দুখ প্ৰকাশ কৰিছে। আমিও সেই দুখৰ সমভাগী, কাৰণ আমি তেওঁৰ মৃত্যু হোৱাৰ খবৰ পোৱাৰ পৰাই আচলতে আজিৰ তাৰিখলৈকে কোনো মানুহে শান্তিৰে এসাঁজ খাব পৰা নাই, শান্তিৰে শুব পৰা নাই। তেওঁ আচলতে আমি মৃত্যু হৈছে বুলি ভবা নাই, তেওঁ পুনৰ জন্ম হ'ব বুলি আমি ভাবিছোঁ। সকলোৱে কামনা কৰিছে। জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তি আচলতে হেৰুৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। সেইকাৰণে আজি আমি এই দৈঙাগোৱাল গাঁৱৰ আমাৰ সেৱা সংঘ পুথিভঁৰাল প্ৰাংগণত আমাৰ যুৱক যুৱতীসকলে উদ্যোগত আৰু আমাৰ স্থানীয় ৰাইজৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচী ৰাতিলৈও আমাৰ ভাগৱত পাঠ হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ চিৰশান্তিৰ কামনাৰে তেওঁ য'তেই নাথাকক যাতে অসম নহয় ভাৰতবৰ্ষৰ বুকুত তেওঁ সদায় জিলিকি থাকিব। সেয়েহে আজি আমি দিনজোৰা কাৰ্যসূচী ৰাতিলৈ পাঠ হ'ব। আমি কাৰ্যসূচী বা ইতিমধ্যে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াই ভাল পোৱা মৰমৰ নাহৰ পুলি আমি 10টি নাহৰ পুলি আমি ৰোপণ কৰা হৈছে বিভিন্ন স্থানত, আৰু আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈ গৈছে। গাঁৱৰ জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে ছাত্ৰ ছাত্ৰী শিশুলৈকে সকলোৱে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তাৰ পাছতেই আমি নাম প্ৰসংগ, এতিয়া নাম প্ৰসংগ হৈ আছে। দিনজোৰা কাৰ্যসূচী ৰাতিলৈও হ'ব। সেইকাৰণে সকলো ৰাইজে আমাক সহায় সহযোগ আগবঢ়োৱাৰ বাবে আমি দৈঙাগোৱালবাসী ৰাইজে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ যি আচলতে মৃত্যু অপমৃত্যু, সেই অপমৃত্যুৰ আচলতে তেওঁ যি ন্যায় পাব লাগে সেই ন্যায় পোৱা নাই। আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ, তেওঁ যিকেইজন ঘাতক সেই ঘাতককেইজনক আচলতে উচিত তদন্ত কৰি তেওঁলোকৰ যি সুৰুঙা নথকা তদন্ত কৰিব লাগিছিল, আচলতে সুৰুঙা নথকা তদন্ত নকৰাৰ বাবেই আমি ভাবিছোঁ যে সৰ্বস্তৰে প্ৰতিবাদো হৈ আছে। সকলো ৰাইজে কামনা কৰিছে যে জুবিন গাৰ্গৰ যি মৃত্যু, সেই মৃত্যু আচলতে কোনেও সহ্য কৰিব পৰা নাই। সেইকাৰণে যিকেইজন কালপিত, সেই কালপিতকেইজনক আচলতে চিনাক্তকৰণ কৰি তেওঁলোকক উচিত শাস্তি প্ৰদান কৰিব লাগে বুলি আমি আজি এই গোলাঘাট জিলাৰ মিছামৰা মৌজাৰ এই দৈঙাগোৱাল গাঁৱৰ পৰা আমি দাবী জনাইছোঁ। আৰু তেওঁ য'তেই নাথাকক তেওঁ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। হয়, জয় জয়তে আমাৰ প্ৰয়াত জুবিন গাৰ্গ দেৱৰ আদ্য শ্ৰাদ্ধৰ কাৰণে শুভকামনা কৰিছোঁ। আৰু আমাৰ এই উদ্যোক্তাসকলে দৈঙাগোৱালবাসী গাঁও সমাজ গোটাই পেলাই দিনে ৰাতিয়ে অহপুৰুষাৰ্থ খাটি তেখেতৰ আদ্য শ্ৰাদ্ধভাগ আয়োজন কৰিছে। এই আদ্য শ্ৰাদ্ধ আয়োজন কৰা উদ্যোক্তাসকললৈ জয় জয়তে মই মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ ন্যায় বিচাৰৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এই কৈ মই বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।